আৰু নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। এই চাকৰি হৈ গ'ল, নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ, ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো। তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব, ল'ৰা ছোৱালীয়ে পাই থাকিব। পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব? তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত যোৱাৰ কাৰণে চিন্তা কৰা নাই, পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে। মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন 4 বছৰৰ ভিতৰত সম্ভৱ হ'ল। আজি আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিছে, আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে। অসমত উদ্যোগীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, চৰকাৰী চাকৰিত নিযুক্তি আৰম্ভ হৈছে। অফিচ কাছাৰীটো আগতকৈ বেয়া কাম কাজবোৰ কমিছে যদিও পুৰা শেষ হৈ যোৱা নাই। 300 চৰকাৰী কৰ্মচাৰী মানুহৰ পৰা টকা লোৱাৰ কাৰণে জেলত ভৰোৱা হৈছে। আজি মানুহৰ মনত ভয় হৈছে। আগতে নগদ টকাৰ ঘোষ লৈছিল, এতিয়া জিপেদি ঘোষ লয়। যাতে চৰকাৰে গম নাপায়, কিন্তু জিপেটো ঘোষ ল'লে কেনেকৈ ধৰিব পাৰি তাকো আমি বুজি পাওঁ, তাৰো ব্যৱস্থা কৰিছো। ল'ৰাই মাকক তই পঢ়ি কি লাভ হ'ব, চাকৰি পাম নেকি? বোলে বাবা পঢ়চোন, বোলে পঢ়ি কি লাভ হ'ব, তোৰ পইচা আছে ঘোষ দিবৰ কাৰণে। ল'ৰা ছোৱালী ঘৰতে বিদ্ৰোহী হৈ আছে, পইচা নিদিলেতো চাকৰি নাপায়। আৰু 10 জনে পঢ়ি শুনি বোলে চাকৰিটো নিদিয়ে আলফাত যাম। এনেকুৱা আমাৰ অসমৰ পৰিৱেশ আছে। যোৱা 4 বছৰত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো, কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই। মাত্ৰ 4 বছৰৰ ভিতৰতে যিখন অসমত দুৰ্নীতি নহলে একো কাম নহৈছিল, আজি লাহে লাহে সমাজখনৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। মানুহৰ সমস্যাবিলাক সমাধান হৈছে। এতিয়া অসমত উদ্যোগ আহিব। 7,000-8,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কৰ্ণাটকত যায়, তামিলনাডুত যায়, বোলে কি কৰ চিকিউৰিটি গাৰ্ড। কিমান টকা দৰমহা? 8,000। বেমাৰ হলেও চিকিৎসা কৰিব নোৱাৰে, ঘৰলৈকেও টকা পঠাব নোৱাৰে। আজি এবাৰ যদি আমি অসমত উদ্যোগ বহাব পাৰো, সেই গোটেই ল'ৰা ছোৱালীবিলাকক আমি অসমলৈ উভতাই আনিব পাৰিম। মাকৰ ল'ৰা মাকৰ বুকুলৈ উভতি আহিব পাৰিম। কোনেও আগত চিন্তা কৰা নাছিল এই টকা নিদিয়াকৈ চাকৰি হ'বনে, অসমত ক'ত আম্বানী আদানী আহিব। কিন্তু আজি পৰিৱৰ্তন হ'ল। আগতে মানুহে ডিব্ৰুগড় যাওঁতে ফোন কৰে, ক'ৰবাত ৰাস্তাত বন্ধ আছে নেকি, বোলে ৰেলত যাম, বোলে আজি ৰেল বন্ধ আছে নেকি। আজিকালি আপোনালোকে নিজে কোনবা এইবোৰ কথা পাতেও নেকি? মই যদি এইখিনি কথা নকলেহেঁতেন আপোনালোকৰ মনতেই নপৰিলে। কিয়? আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে। অসমৰ উন্নতি হৈছে। এতিয়া ল'ৰা ছোৱালীয়ে মোক গ'লে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব। তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত যোৱাৰ কাৰণে চিন্তা কৰা নাই, পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে। মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন 4 বছৰৰ ভিতৰত সম্ভৱ হ'ল। আজি আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিছে, আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে। অসমত উদ্যোগীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, চৰকাৰী চাকৰিত নিযুক্তি আৰম্ভ হৈছে। অফিচ কাছাৰীটো আগতকৈ বেয়া কাম কাজবোৰ কমিছে যদিও পুৰা শেষ হৈ যোৱা নাই। 300 চৰকাৰী কৰ্মচাৰী মানুহৰ পৰা টকা লোৱাৰ কাৰণে জেলত ভৰোৱা হৈছে। আজি মানুহৰ মনত ভয় হৈছে। আগতে নগদ টকাৰ ঘোষ লৈছিল, এতিয়া জিপেদি ঘোষ লয়। যাতে চৰকাৰে গম নাপায়, কিন্তু জিপেটো ঘোষ ল'লে কেনেকৈ ধৰিব পাৰি তাকো আমি বুজি পাওঁ, তাৰো ব্যৱস্থা কৰিছো। অসমখনৰ পৰিৱৰ্তন
কিনাই হৈছে দুখীয়া আৰু নিম্ন মধ্যবিত্ত এই মানুহখিনি আমি কেনেকৈ সকাহ দিব পাৰোঁ 1250 টকা অৰুণোদয় হ'ল বিনামূলীয়া চাউল হ'ল বিনামূলীয়া চিকিৎসা হ'ল বিনামূলীয়া কলেজত এডমিশ্যন হ'ল এতিয়া 1 অক্টোবৰৰ পৰা আমি ৰেচনৰ দোকানত দালি নিমখ আৰু চেনিও কম দামত দিয়া আৰম্ভ কৰিম যাতে আমাৰ ৰাইজৰ কষ্ট কমি যায় বজাৰতকৈ চেনি 30 টকা কম দামত পাম বজাৰত যদি দালি 90 টকা ৰেচনৰ কাৰ্ডত আমি 60 টকাত পাম চাউল হ'ল দালি হ'ল নিমখ হ'ল চেনি হ'ল আৰু কি বাকি থাকিলে মিঠাতেল আৰু এটা বস্তু বাকি থাকিলে এইটো হ'ল গেছৰ চিলিণ্ডাৰ এটা গেছৰ চিলিণ্ডাৰত 950 টকা দিব লাগে লগত এজেণ্টে আৰু 50 টকা ল'লে 1000-1500 টকা দিব লাগে 1 অক্টোবৰৰ পৰা মই আপোনালোকক গেছ 650 টকা দিম এইটো কথা মই আপোনালোকক জনাই দিম আৰু উজ্জ্বলা গেছৰ কাৰ্ড কাৰ আছে যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকৰ গেছ মই 250 টকা আজি নিম্ন মধ্যবিত্ত আৰু দুখীয়া পৰিয়াল কেনেকৈ সকাহ পাইছে বোলে ঘৰত 1250 টকা অৰুণোদয় আহিছে ল'ৰা 3টা কলেজত এডমিশ্যন দিব 30,000 টকা লাগে তাৰ দায়িত্ব চৰকাৰে লৈছে বোলে ছোৱালীজনী কলেজত পঢ়ে বাপেকে দায়িত্ব ল'বলগীয়া হোৱা নাই দায়িত্ব নিযুত মইনা আঁচনিৰ জৰিয়তে মামাই লৈছে তাৰমানে বাপেকৰ কষ্ট কমিছে চাউল কিনিব নালাগে বাপেকৰ কষ্ট কমিছে অৰুণোদয় পাইছে ঘৰখন ভাল হৈছে আৰু এতিয়া মহিলাসকলে 10,000টো জুন মাহত পাই যাব আৰু 10,000ৰ পিছত 25 পাব 25ৰ পিছত 50 পাব 10 পোৱাৰ পিছত 10,000 টকাটো আমি ভাল কৰি খৰচ কৰিলে চৰকাৰে আমাক 25,000 টকা দিব কিন্তু 10,000 পাবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা থাকিব নালাগে যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম মানে কালি মই কলিয়াবৰ সমষ্টিত আছিলোঁ তাতে মই এজনে ক'লে মোক যদি মোৰ 2টা ছোৱালী হৈ যায় মই 2টা ছোৱালী যদি আৰু এবাৰ চেষ্টা কৰিবি আল্লাহ ল'ৰা দিয়ে যদি দিব বোলে তাৰপিছত মই বোলে তাৰপিছত তোক আল্লাহে ল'ৰা নিদিয়ে তই যিদৰে জন্ম নিদিয়ক কিয় তেওঁলোকৰ গাঁৱত 10-12টা জন্ম হৈ যায় এতিয়া মই মহিলাখিনিক সংগঠিত কৰি আছো যাতে 3টাতকৈ কোনেও জন্ম নিদিয়ে আগতে 8 বছৰ 9 বছৰ 12 বছৰ তাতে ছোৱালীক বিয়া দিছিল এতিয়া ছোৱালীক 16 বছৰৰ তলত বিয়া দিলে মই জেলত ভৰাই দিম সকলো জাগাতে অকল যে অৰুণোদয় কৰি আছো এইটো নহয় বাল্য বিবাহ বন্ধ কৰাৰ বাবে প্ৰতিগৰাকী ছোৱালীয়ে যাতে কলেজত পঢ়িব পাৰে